নমস্কাৰ, মই ঋতুৰাজ বৰা, যোৰহাটৰ এজন সাধাৰণ সাংবাদিক। আজি আচলতে মোৰ লগত এটা নহ'বলগীয়া অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল। আজি পুৱাৰ ভাগত মই ঘৰৰ পৰা টাউনলৈ চিলাধৰা হৈ গৈ থাকোঁতেই যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীৰ ঘৰ পাৰ হ'বলৈ যাওঁতে শান্তনু দাই গেটৰ মুখতে ফোনত কথা পাতি আছিল আৰু মোক দেখি ঋতুৰাজ এইফালে আহা, তোমাৰ লগত এটা কথা আছে বুলি ঘৰৰ ভিতৰলৈ মাতি দিলে আৰু জোতাযোৰ খুলি মই তেওঁ জাষ্ট বাৰান্দাত বহিছিলোঁ। তেতিয়া তেওঁ মোক বিভিন্ন ধৰণে অকথ্য গালিগালাজ পাৰিলে। তেওঁ মোক এনেধৰণে ক'লে যে তোমালোকৰ চেনেলত এই 2026 বিধানসভা নিৰ্বাচনত এবাৰো তোমালোকে মোৰ নাম নল'লা। তুমি ঈশ্বৰ প্ৰসন্ন বৰদলৈৰ দৰে এটা ফটুৱা নেতাৰ তুমি নাম ল'লা, তুমি সিদ্ধাংকু অংকুৰ বৰুৱাৰ নাম ল'লা, তুমি কংগ্ৰেছৰ নেতাৰ বাতৰি কৰিলা, কিন্তু তোমালোকৰ চেনেলে এবাৰো মোৰ নাম নল'লে। তুমি কিহৰ বোলে সাংবাদিক? মই 31-32 বছৰ সাংবাদিকতাৰ অভিজ্ঞতা আছে, হালধীয়া সাংবাদিক হ'বলৈ আহিছে। তোমালোকৰ ৰাস্তাটো মই দিছিলোঁ, তথাপিতো তোমালোকৰ কোনো কৃতজ্ঞতা নাই, তোমালোকে মোৰ হৈ এটা বাতৰি নকৰিলা। এতিয়া মই শান্তনুদাক ক'লোঁ যে শান্তনুদা তেনেকুৱা কথা নহয়, মই আপোনাৰ বহুবাৰ বাতৰি কৰিছোঁ, গতিকে আপুনি মোক দম নিদিব, কাৰণ আপোনাৰ সূত্ৰলম্বিবতেতো আমি বাতৰি নকৰোঁ। তেতিয়া তুমি মোৰ ঘৰৰ চৌহদত আছা, কিন্তু মই ওলাই আহি জোতাযোৰ পিন্ধি আছোঁ, তুমি মোৰ ঘৰৰ চৌহদত আছা, তোমাক মই ইচ্ছা কৰিলে ঘুচিয়াই নাক ভাঙি দিব পাৰোঁ, তুমি কি বুলি ভাবিছা? তাৰপিছত মই জোতাযোৰ পিন্ধি থাকোঁতে তেওঁ মোক এখন ফটো মাৰিলে, ফটো মাৰি কৈছে 70টা কৰিলে অপেন কৰিবা বোলে, তেতিয়া গম পাবা মই যোৰহাটৰ কোন হয়। এনেকুৱা ধৰণৰ আচলতে ভয় ভাবুকি দিলে। এতিয়া তেওঁ তাৰপিছত মোৰ যিহেতু মই জোতাযোৰ পিন্ধি থাকোঁতে এখন ফটো মাৰিছিলে তেওঁ বাৰান্দাত, সেই ফটোখন দি এতিয়া সামাজিক মাধ্যমত দিছে যে মই তেওঁ তাত দক্ষিণা বিচাৰি গ'লোঁ। এতিয়া মই শান্তনু পূজাৰী ডাঙৰীয়াক আপোনাক মই চেলেঞ্জ কৰিছোঁ, প্ৰত্যাহ্বান জনাইছোঁ, যিহেতু আপোনাৰ ঘৰত CCTV কেমেৰা নিশ্চিতভাৱে থাকিব, গতিকে আপুনি মোৰ লগত পতা কথাখিনি ৰাজহুৱা কৰক। আপোনাৰ যদি সৎসাহস আছে, মই যদি আপোনাৰ তাত দক্ষিণা বিচাৰি গৈছিলোঁ, তেতিয়াহ'লে আপুনি আপোনাৰ ঘৰত থকা CCTV ফুটেজ আপুনি ৰাজহুৱা কৰক, তেতিয়া আচলতে প্ৰকৃত সত্যটো ৰাইজে গম পাব। এনেধৰণে বিনা কাৰণত কাৰোবাক আপুনি কথা নাই বতৰা নাই, আপোনাৰ কিবা উলহৰ খং ভগাধাৰী জাৰিব আৰু আমি মনে মনে সহ্য কৰি থাকিম, ইয়াক কেতিয়াও সহ্য সম্ভৱ নহয়। কাৰণ আমি সাংবাদিকতা কৰিছোঁ, সততাৰে কৰিছোঁ, সাংবাদিকতা শিকি আছোঁ। আপুনি 31-32 বছৰ সাংবাদিকতা কৰি সাংবাদিকক অভব্য আচৰণ কৰিবলৈ শিকিলে, আৰু এগৰাকী ৰাজনৈতিক যোৰহাট বিজেপিৰ সভাপতিৰ দৰে আসন অলংকৃত কৰি থকাৰ পিছত আপুনি এগৰাকী সাংবাদিকক দম দিব, ভাবুকি দিব, আৰু আপোনাৰ এয়াই প্ৰথম ঘটনা নহয়, বিভিন্ন সময়ত এনেকৈ আপুনি ভয় ভাবুকি দম দি সাংবাদিকৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰে। এইখিনি কথা মই সঁচা কৈছোঁ নে মই মিছা কৈছোঁ সেইখিনি প্ৰমাণ হ'ব। আপোনাক মই পুনৰবাৰ চেলেঞ্জ কৰিছোঁ, যদি এইখিনি আপুনি যদি মই কোৱা কথাখিনি মিছা হয়, আপোনাৰ ঘৰত থকা CCTV কেমেৰা নিশ্চিতভাৱে থাকিব, এই কথাখিনি ৰাজহুৱা কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। আচলতে এই বিজেপি চৰকাৰখন আমি দেখি আছোঁ যে পুলিচ প্ৰশাসনক আচলতে তেওঁলোকে নিজৰ হাতৰ পুতলা হিচাপে ব্যৱহাৰ কৰি আহিছে। কুংকি চৌধুৰীয়ে আমি জানো যে অকল এখন এজাহাৰে নহয়, বিজয় গুপ্তাৰ বিৰুদ্ধে নহয়, তেওঁ কুংকি চৌধুৰীৰ নাম এটা ফেক ভিডিঅ' ওলোৱাৰ কাৰণে আচলতে তেওঁ এখন এজাহাৰ দিছিলে। সেই সময়তো যিজন ব্যক্তি আচলতে এইখিনি কাম কৰিছিলে তেওঁ বিজেপি IT চেলৰ আছিলে, সেইটো প্ৰমাণ কৰা হৈছিলে, কিন্তু তেখেতক আটক কৰাও নহ'ল, আনকি তেওঁ সোধ পোছৰ কাৰণে আচলতে মাতাও নহ'ল। তাৰপিছতে আমি দেখিলোঁ যে বিজয় গুপ্তাৰ ডাঙৰীয়াই স্কুল ৰখাই পেলাই, স্কুল চলি থকা সময়ত স্কুল ৰখাই পেলাই তাতে মিটিং পাতিছিলে, বহুত লোক তাতে উপস্থিত আছিলে। সেই যেতিয়া এইখিনি কথা আচলতে উইথ ইভিডেঞ্চ কুংকি চৌধুৰী ডাঙৰীয়ানীয়ে এইখিনি কথা যেতিয়া পুলিচ প্ৰশাসনক বা য'ত জনাব লাগিছিলে তেখেতে জনালে, তেতিয়া এই বিজয় গুপ্তাৰ বিৰুদ্ধে কিন্তু কোনো ধৰণৰ আমি দেখা নাছিলোঁ কোনো ধৰণৰ একশ্যন লোৱা। কেৱল মাত্ৰ যোনগৰাকী মেইন টিচাৰ আছিলে তেখেতক খালি নিলম্বন কৰা হৈছিলে, তেখেতৰ কোনো দুখ নাছিলে, কাৰণ এইখিনি সকলো বস্তু বিজয় গুপ্তা ডাঙৰীয়াৰ গাইডেঞ্চৰ আণ্ডাৰত বা তেওঁৰ নিৰ্দেশ মৰ্মেই সকলোখিনি হৈ আছিলে। ইয়াৰ পৰা এটা স্পষ্ট হৈ পৰিছে যে এইখন চৰকাৰে কেৱল মাত্ৰ বিৰোধী কণ্ঠ ৰোধ কৰিবৰ কাৰণে এই পুলিচ প্ৰশাসনক আগবঢ়াই দিয়ে। আমি দেখিছোঁ যে কুংকি চৌধুৰী ডাঙৰীয়ানী খুব আচলতে ব্যক্তিৰ আচলতে এই চেণ্ট্ৰেল গুৱাহাটী যিসকল পাব্লিক আছে তেওঁলোকে খুব মৰম দিছে, কাৰণ তেওঁ এগৰাকী নতুনকৈ অহা যুৱতী, আচলতে ৰাজনীতিত প্ৰথমবাৰৰ বাবে তেওঁ খোজ দিছে, আৰু তেখেতে খুব সুন্দৰভাৱে আচলতে কেম্পেইনটো চলাই নিছিলে। তেওঁ কাৰো বিৰুদ্ধে তেওঁ একো কথা কোৱা নাছিলে, কাৰো এগেইনষ্টে তেওঁ একো কথা কোৱা নাছিলে। তেওঁ কেৱল তেওঁৰ নিজৰ কি ৰোড মেপ আছে, তেওঁৰ কি ব্লু প্ৰিণ্ট আছে, তেওঁ কেনেকৈ যোনখিনি সমস্যা আচলতে চেণ্ট্ৰেল গুৱাহাটীৰ যিসমূহ পাব্লিক আছে সেই সমস্যাসমূহ কেনেকৈ পাব্লিকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ কেনেকৈ সমাধান কৰিব
সেইখিনি কথা তেওঁ কৈ গৈছিলে সেইকাৰণে পাব্লিকে তেওঁ খুব সুন্দৰভাৱে আঁকোৱালি লৈছিলে বা তেওঁৰ কাৰণে আচলতে খুব ভলেণ্টিয়াৰলি পাব্লিক ওলাই অহা আমি দেখিছিলোঁ সেইবাবে আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজয় গুপ্ত ডাঙৰীয়াই ভয় খাইছে সেইকাৰণে তেওঁলোকে এনেধৰণৰ প্ৰচেষ্টা চলাইছে তেওঁলোকে আচলতে পুলিচ প্ৰশাসনক লগাই দিছে কুংকি চৌধুৰীৰ নিচিনা যাতে ব্যক্তি আৰু আগবাঢ়ি নাহে তেওঁলোকে পাব্লিক ইউথ এম্পাৱাৰমেণ্টৰ কথা কয় আনকি তেওঁলোকে কয় যে ইউথ আহি পেলাই আচলতে এই ইলেকশ্যনৰ যিটো প্ৰচেছ সেইটোত পাৰ্টিচিপেট কৰিব লাগে বা ইউথ আহিব লাগে আমাৰ ছ'চাইটিখন আগবঢ়াই নিবলৈ কিন্তু যেতিয়া কুংকি চৌধুৰীৰ নিচিনা এগৰাকী শিক্ষিত আচলতে যুৱতী যেতিয়া ৰাজনীতিৰ প্ৰেক্ষাপটত খোজ দিবলৈ আগবাঢ়ি আহে তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা ব্যক্তিয়ে আচলতে তেওঁলোকে পৰাজয় স্বীকাৰ কৰিব নোৱাৰি পেলাই তেওঁলোকৰ যি কূটনীতি সেই কূটনীতি তেওঁলোকে দেখিছে যে সেয়া চলা বন্ধ হৈ যাব কাৰণ কুংকি চৌধুৰীৰ নিচিনা যেতিয়া ব্যক্তিসকল আগবাঢ়ি আহিব তেওঁলোকে খুব সুন্দৰভাৱে আচলতে ৰাজনীতিটো আগুৱাই নিব তেতিয়া এনেধৰণৰ ব্যক্তিসমূহৰ সমস্যা হ'ব তেওঁলোকে আচলতে হিন্দু মুছলিমৰ ৰাজনীতি কৰিবলৈ নোৱাৰা হ'ব তেওঁলোকে কাৰ পাকঘৰত কি মাংস বনোৱা আছে সেইসমূহ ৰাজনীতি কৰিব নোৱাৰা হ'ব সেই ভয়তে আচলতে আজি কুংকি চৌধুৰী তেওঁলোকে পুলিচ প্ৰশাসন লগাই পেলাই মাতি আনিছে হয় আচলতে ইতিমধ্যে আমি একো ক'বলৈ নোৱাৰোঁ কাৰণ ভিতৰত ইনভেষ্টিগেশ্যন চলি আছে আৰু যিহেতু আমি গণতন্ত্ৰৰ ওপৰত বিশ্বাস ৰাখোঁ বা আমি ডেম'ক্ৰেটিক প্ৰচেছটোৰ ওপৰত বিশ্বাস ৰাখোঁ সেইকাৰণে আমি গৈ পেলাই ইনভেষ্টিগেশ্যনত গৈ পেলাই আচলতে অসুবিধা দিয়াটো আচলতে আমাৰ কাৰণে শোভা নাপায় ইনভেষ্টিগেশ্যনখিনি হৈ যাওক তাৰপিছত তেখেত যেতিয়া ওলাই আহিব আমি গোটেইখিনি কথা ভালদৰে গম পাম কেইটামান চেনেলে অদ্ভুত ধৰণে মই টকা বিলাবলৈ যাওঁতে ধৰা পৰিলোঁ মোক পুলিচক গতাই দিয়া হ'ল এইবিলাক ধৰণৰ মনে সজা কাহিনীৰে নিউজ কৰিলে তাৰ ভিতৰত লখিমপুৰ টাইমছ 8 অসম নিউজ লাইভ লখিমপুৰ লাইভ অতনু ভূঞা প্ৰথম খবৰ 24/7 অসম লাইভ 24 ইনষ্টাগ্ৰাম একাউণ্ট আৰু DY365 এইকেইটাৰ ওপৰত মই ইতিমধ্যে আজি নটিচ আমাৰ ৰেডি হ'ল তেওঁলোকলৈ নটিচ আমি পঠাম নটিছে আৰু তেওঁলোকে প্ৰকাশ কৰিছে ৰাতি ক'ৰবাত টকা বিলাবলৈ যাওঁতে মানে জোনমণি দেৱীখন ধৰা পৰিছে পুলিচক গতাই দিছে সেইবিলাকতো সম্পূৰ্ণৰূপে মনে সজা ভিত্তিহীন কথা কিছুমান মিডিয়া হাউচৰ কৰ্তব্য হৈছে তথ্যভিত্তিক নিউজ প্ৰকাশ কৰা তেওঁলোকক মই এইটো প্ৰত্যাহ্বান জনাইছোঁ এই যে নিউজটো তেওঁলোকে প্ৰকাশ কৰিলে সেই নিউজটোৰ সত্যাসত্য তেওঁলোকে কোৰ্টত আজি প্ৰমাণ কৰিব লাগিব আদালতৰ মজিয়াত আহি প্ৰমাণ কৰিব লাগিব নাই মই মানে মোৰ যেহেতু এইটো ইনভেষ্টিগেশ্যন হৈ আছে মোক এখন নটিচ আহি পেলাই এইটো মাতিলে 11 তাৰিখে যোনখন নটিচ দিলে তো মই যোৱাকালি গৈ মই যোনখিনি ক'বলগীয়া ষ্টেটমেণ্ট আছিলে মই গোটেইখিনি তেওঁলোকক ক'লোঁ আৰু মই খুব ভাল পাইছোঁ কালিও মই আপোনালোকৰ আগত কথাখিনি একে কথাই কৈছোঁ যে মই খুব ভাল পাইছোঁ যে তেওঁলোকে মোক মাতিছে কাৰণ এই গোটেই ইছ্যুটো লৈ ফাৰ্ষ্ট কমপ্লেইন ময়ে কৰিছিলোঁ যেনেকৈ এইমাত্ৰ ছাৰেও ক'লে যে মানে এই কমপ্লেইনটো মই আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰক মই প্ৰথম দিছিলোঁ যে মোক সোমাব দিয়া নাই পুলিং ষ্টেচনৰ ভিতৰত যিহেতু এজ এন অথৰাইজড ৰেপ্ৰেজেণ্টেটিভ মই পাৰোঁ সোমাবলৈ পুলিং ষ্টেচনত চাব পাৰোঁ মই প্ৰিচাইডিং অফিচাৰজনৰ লগত কথা পাতিব পাৰোঁ তো মই এজ পাৰ ECA ৰুলছ মতে যোনখিনি মই কৰিব লাগে মই গোটেইখিনি ৰুলছখিনি ফ'ল' কৰি মই গৈছোঁ মই কথা পাতিছোঁ তাৰ মাজতে আহি মোক ৰখাইছে তেওঁলোকে কৈছে যে যাব নোৱাৰে বুলি সেইকাৰণে মই আকৌ গেটলৈ ওলাই আহিলোঁ আহি তেওঁলোকৰ লগত কথা পাতিলোঁ যে কিয় কিবা নতুন ৰুল ওলাইছে নেকি নটিফিকেশ্যন ওলাইছে নেকি আপুনি জনাওক মোক তেতিয়া OC লগতো মই নিজে কথা পাতিলোঁ তেতিয়া তেওঁ ক'লে যে নাই এইটো মিছআণ্ডাৰষ্টেণ্ডিং এটা হৈছে আপুনি যাব পাৰে আমি ভাবিছিলোঁ যে নোৱাৰে বুলি সেইকাৰণে মই আকৌ গ'লোঁ চাই আহিলোঁ 3টা পুলিং ষ্টেচন আছিলে সেই আপোনাৰ পাণবজাৰ হাইস্কুলৰ ভিতৰত তো গোটেই এইখিনি হৈ পেলাই তাৰপিছত আবেলি যিহেতু মই এই কমপ্লেইনটো দিছিলোঁ আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰে নিজে এখন পাব্লিক নটিচ ইছ্যু কৰিলে আবেলি 5:30 মানত তো সেইকাৰণে খুবেই ভাল হ'ল তেওঁলোকে নিজে ক্লেৰিফাই কৰি দিলে কগনিচেঞ্চটো লৈ পেলাই সেইকাৰণে পিছতহে মই গম পালোঁ যে এনেকৈ ফল্ছ এলিগেশ্যন লগাই এখন মোৰ নামত FIR এখন লঞ্চ কৰিলে তেওঁলোকে এই গোটেই চিটুৱেশ্যনটো লৈ সেইকাৰণে খুবেই ভাল পাইছোঁ যে মই নিজৰ এটা অপৰচুনিটি পাইছোঁ মোৰ নিজৰ ষ্টেটমেণ্টখিনি ভালকৈ আগুৱাই দিব চব বস্তুখিনি ভালকৈ তেওঁলোকক কৈ আহিছোঁ আৰু মোৰ গোটেই বিশ্বাস আছে যে ইনভেষ্টিগেশ্যনটো তেওঁলোকে ভালকৈ কৰিব ফেয়াৰলি কৰিব সেইটোৱে কম হয় সেই বস্তুখিনি মই অলৰেডি কৈছোঁ তাতে যে যিহেতু PSOটো তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহ হয় তেওঁলোকৰ এটা ট্ৰেইনিং আৰু এটা অৰিয়েণ্টেশ্যন কৰা হয় চ' তেওঁলোকে যিহেতু সেইটো বস্তু ভালকৈ জানিব লাগে চ' মোৰ ফালৰ পৰা মই অলৰেডি কোৱা হৈছিলে তেওঁক যে যিহেতু ৰুল মতে নোৱাৰে বুলি তে সেইকাৰণে এতিয়া যিহেতু তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহ তেওঁলোকে কৈছে তেওঁলোকৰ ওপৰৰ পৰা অৰ্ডাৰ আহিছে যে কেণ্ডিডেটৰ লগত থাকিব লাগে বুলি চ' এতিয়া সেইটোত মই কি কৰিম আৰু মই মোৰ নিজৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ
কৈছিলে যে মোৰ এপ্লিকেশ্যনটো তেওঁলোকে CID-লে ফৰৱাৰ্ড কৰিব আৰু যদি আহি থকা টাইমত যদি আৰু এনেকুৱা মৰ্ফ ভিডিঅ' বা কিবা ওলায় তেতিয়া তেওঁলোকে সেইবোৰ গুচাব আৰু যোনখিনি মানুহে অলৰেডি সেই ফল্ছ ইনফৰ্মেশ্যনখিনি মোৰ চাৰ্কুলেট কৰি আছিলে তেওঁলোকৰ ওপৰত একো এতিয়ালৈ একশ্যন লোৱা হোৱা নাই। হয়, সন্মানীয় মন্ত্ৰীয়ে সংবাদমেলযোগে আৰক্ষীক সকিয়নি দিলে যে যদি এইসকলক গ্ৰেপ্তাৰ নকৰে তেন্তে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হ'ব। এগৰাকী মন্ত্ৰীয়ে সংবাদমেলৰ জৰিয়তে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হ'ব বুলি ভাবুকি দিব পাৰে জানো? গতিকে সেই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কিন্তু প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যিটো কৰিব লাগিছিল। তেওঁলোকে কৈছিল যে ঝাৰখণ্ডৰ পৰা কেইজনমান মানুহ তাত আছেই, তেওঁলোকক কোনোবাই আপত্তি কৰিছিল বা কোনোবাই তেওঁলোকক বাধা দিছিল। গতিকে ঝাৰখণ্ডৰ মানুহ অসমত থকাত বাধা কি আছে? থাকিব পাৰে। গতিকে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি বিজেপিৰ মন্ত্ৰী আৰু অন্যান্যসকল দাবী জনাইছিল। এতিয়া একে প্ৰশ্ন যদি আমি গুৱাহাটীৰ ক্ষেত্ৰত কৰোঁ, গুৱাহাটীত কুংকি চৌধুৰীৰ IT টিমৰ 2-3জন ব্যক্তি দিল্লীৰ পৰা আহিছে বুলি কৈ দিল্লীৰ পৰা আহি থাকিব নোৱাৰি বুলি তেওঁলোক পুৱতি নিশা 3 বজাত গ্ৰেপ্তাৰ কৰা হ'ল। যদি কুংকি চৌধুৰীৰ লগত থকা 3গৰাকী দিল্লীৰ যুৱক থাকিব নোৱাৰে, গ্ৰেপ্তাৰ হ'ব লগা হয় পুৱতি 3 বজাত পুৱতি নিশা, তেনেস্থলত খোৱাঙৰ বিধায়কৰ লগত ঝাৰখণ্ডৰ মানুহ থাকিব পাৰিব, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিব, এইটো কেনেকুৱা ধৰণৰ বিচাৰ হ'ব পাৰে? বিচাৰটো সকলো ক্ষেত্ৰত সমান হ'ব লাগিব, ন্যায় সকলোৰে বাবে সমান হ'ব লাগিব। তাৰ পাছতেই গুৱাহাটীত আপোনালোকে মন কৰক, কুংকি চৌধুৰীক সমন দিয়া হ'ল, বাৰম্বাৰ সেই ছোৱালীগৰাকীক আৰক্ষী থানালৈ গৈ ষ্টেটমেণ্ট দিব লগা হ'ল, তেওঁৰ টীমৰ মানুহ গ্ৰেপ্তাৰ কৰিলে। অভিযোগ কি? অভিযুক্ত হ'ল তেওঁ পুলিং বুথত প্ৰৱেশ কৰিছিল। মানে অতি হাস্যকৰ লজ্জাজনক কথা, প্ৰাৰ্থীয়ে পুলিং বুথত প্ৰৱেশ কৰিব পাৰে, সেই বিধি থকাৰ পাছতো এটা আচৰিত বিষয় এটা লৈ এটা বিতৰ্কৰ সৃষ্টি কৰিব বিচৰা হৈছে। যিকোনো প্ৰাৰ্থীয়ে পুলিং বুথৰ ভিতৰলৈ যাব পাৰে, তাত কোনো বাধা নাই, এইটো বিধি আৰু নিয়মে এলাও কৰে। নিৰ্বাচনী আয়োগৰ বিধিমতেই প্ৰাৰ্থীগৰাকী পুলিং বুথৰ ভিতৰলৈ যাব পাৰে। কিন্তু কুংকি চৌধুৰীক পুলিং বুথৰ ভিতৰলৈ যাব দিয়া হোৱা নাছিল, তেওঁ দুৱাৰমুখৰ পৰা কথা পাতিছিল, ভিতৰত প্ৰৱেশ কৰিব দিয়া নহ'ল, সেইটো অভিযোগ দাখিল কৰা হৈছিল। তেওঁক বাধা দি প্ৰিজাইডিং অফিচাৰজনেহে অপৰাধ কৰিছিল, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যে নিৰ্বাচনী বিধি নজনাকৈ প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব পালন কৰি থকা জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। কিন্তু সেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহ'ল, কুংকি চৌধুৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ল। তেওঁ প্ৰৱেশৰ চেষ্টা কৰিছিল, প্ৰৱেশ কৰি কিন্তু পাৰে, বিধিয়ে কয় পাৰে বুলি। তাৰপিছত ক'লে লগত দেহৰক্ষী লৈ গৈছিল। দেহৰক্ষীজন আৰক্ষী বিভাগৰ, তেওঁৰ প্ৰশিক্ষণ আৰক্ষী বিভাগে দিয়ে। দেহৰক্ষীজনক আমাৰ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে বাধা দিছিল যে আপুনি যাব নালাগে, ইয়াত ৰওক। দেহৰক্ষীজনে কৈছিল যে মোক ওপৰৰ নিৰ্দেশ আছে, আপোনাৰ লগত যাব দিছে। আৰক্ষীয়ে নিৰ্দেশ দি দেহৰক্ষীজনক লগত যাব দিছিল, অন্যফালে দেহৰক্ষীজন নিয়া বুলি কৈ তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। অন্যহাতে কুংকি চৌধুৰী পুলিং বুথৰ ভিতৰলৈ যোৱাই নাই, তেওঁ দুৱাৰমুখৰ পৰা কথা পাতিছিল, তেওঁক যাবলৈ দিয়া নহ'ল। প্ৰকৃততে তেওঁক ভিতৰলৈ যাবলৈ নিদিয়াটোৱে অপৰাধ, কাৰণ প্ৰাৰ্থী ভিতৰলৈ যাব পাৰে। এই সামগ্ৰিক দৃষ্টিকোণৰ পৰা আমি দেখিছোঁ যে নিৰ্বাচনৰ পাছত নিৰ্বাচনোত্তৰ যিটো পৰিৱেশ, এই পৰিৱেশত চৰকাৰখনৰ অসহনশীলতা প্ৰকাশ পাইছে, অগণতান্ত্ৰিক মনোভাৱৰ চূড়ান্ত প্ৰতিফলন ঘটিছে। এইটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। কিন্তু ইয়াৰ দ্বাৰা এইটো প্ৰতিপন্ন হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে নিশ্চিত যে এইবাৰ বিজেপি চৰকাৰ অসমত নহয়। গতিকে হতাশগ্ৰস্ততাৰ প্ৰতিফলন এয়া, হতাশগ্ৰস্ততাৰ প্ৰতিফলনৰ ফলশ্ৰুতিত এনেধৰণৰ আচৰণবোৰ কৰিব লৈছে। অন্যহাতে আমি অন্য এটা দিশ দেখা পাওঁ, জেনজি বুলি কোৱাৰ লগে লগে, জেনজি মানে নতুন প্ৰজন্ম, যাৰ বয়স 30 বছৰৰ ভিতৰত আজিৰ দিনটোত, জেনজি বুলি কোৱাৰ লগে লগে বিজেপি চৰকাৰৰ জ্বৰ উঠি যায়। কিয় জ্বৰ উঠে নাজানো। মোৰ সন্তানো জেনজি, বৰ্তমান চৰকাৰখনৰ প্ৰতিজন মন্ত্ৰী বিধায়কৰ সন্তানো জেনজি। আমাৰ জেনজিৰ প্ৰতি শ্ৰদ্ধা আছে, আমাৰ অফুৰন্ত বিশ্বাস আছে সেইসকলৰ প্ৰতি।
যে নতুন প্ৰজন্মই সমাজ পৰিৱৰ্তনৰ বাবে আপোচবিহীনভাৱে যুঁজ দিব পাৰে, নতুন প্ৰজন্মই জাতীয় স্বাৰ্থৰ বিৰুদ্ধে হোৱা যিকোনো কুকৰ্মৰ বিৰুদ্ধে আপোচবিহীনভাৱে যুঁজ দিব পাৰে, সেয়াই নতুন প্ৰজন্ম। নতুন প্ৰজন্মই সমাজ পৰিৱৰ্তন কৰিব পাৰে, নতুন প্ৰজন্মই শাসনৰ পৰা মানুহ উফৰাই পঠাব পাৰে, সেয়াই নতুন প্ৰজন্ম। আৰু এই নতুন প্ৰজন্মৰ শক্তিক বাৰম্বাৰ উপেক্ষা কৰি থকা যিহেতু আমি জুবিন গাৰ্গৰ হত্যাৰ পৰৱৰ্তী সময়তে আমি দেখিবলৈ পাইছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰ পৰা আমি দেখিছোঁ যে জেনজিৰ প্ৰতি এটা বিৰূপ মনোভাৱ চৰকাৰখনে প্ৰদৰ্শন কৰি আছে, অৰ্থাৎ নতুন প্ৰজন্মৰ প্ৰতি তেওঁলোকক উঠি আহিবলৈ নিদিয়ে। আমি নতুন প্ৰজন্মক এটা নতুন দৃষ্টিভংগীৰে, নতুন ধাৰাৰে তেওঁলোকক আমি আগবঢ়াই নিব বিচাৰিছোঁ। তুমি ইয়ালা আমি নতুন প্ৰজন্মক আগুৱাই নিব বিচাৰিছোঁ। আমি বিচাৰিছোঁ যে নতুন প্ৰজন্মই সমাজ ব্যৱস্থাৰ অংশীদাৰ হওক, নতুন প্ৰজন্মই শাসন ব্যৱস্থা, ৰাজনৈতিক বিধি ব্যৱস্থাত অংশীদাৰ হওক, নতুন প্ৰজন্মই পংকিলতাৰ মাজত চলি থকা ৰাজনৈতিক বিধি ব্যৱস্থাক উফৰাই নতুন দৃষ্টিভংগীৰে নতুন নব্য ব্যৱস্থা, নব্য চিন্তাধাৰাৰ প্ৰৱৰ্তন কৰক। কাৰণ নতুন প্ৰজন্মৰ সেই শক্তি আছে আৰু সেই শক্তি আমি দেখিছোঁ। গতিকে আমি নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে কুন্কি চৌধুৰীক প্ৰক্ষেপ কৰিছিলোঁ। আৰু সেয়াই নহয়, আহিব লগা দিনবোৰত অসম জাতীয় পৰিষদে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক অগ্ৰাধিকাৰ ভিত্তিত আমি নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমৰ যিসকল উঠি অহা যুৱক যুৱতীৰ ৰাজনৈতিক বিধি ব্যৱস্থাৰে সমাজ সংশোধনৰ বাবে আগ্ৰহ আছে, ইচ্ছা আছে, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজ কৰি এক নিকা সমাজ ব্যৱস্থা, নিকা ৰাজনৈতিক ব্যৱস্থা প্ৰৱৰ্তনৰ যাৰ যিসকলৰ আগ্ৰহ আছে তেখেতসকল আগবাঢ়ি আহক। সেইসকল নতুন প্ৰজন্মক ৰাজনৈতিকভাৱে সন্মান আৰু মৰ্যাদাৰ ৰাজনৈতিক ক্ষেত্ৰখনত স্থান দিবৰ বাবে অসম জাতীয় পৰিষদ দায়বদ্ধ, অংগীকাৰবদ্ধ। সেই কথাষাৰ মই আপোনালোকক দোহাৰিছোঁ। গতিকে এই কথাখিনিৰে আমি ক'ব বিচাৰোঁ যে আমি আশা ৰাখিছোঁ চৰকাৰখনে এনেধৰণৰ আক্ৰোশমূলক মানসিকতা পৰিত্যাগ কৰক। নতুন প্ৰজন্মৰ সৰু ছোৱালী এজনীক আমি প্ৰাৰ্থিত্ব দিছোঁ, সেই ছোৱালীগৰাকীক আশীৰ্বাদ দিয়ক, শুভেচ্ছা দিয়ক। তেওঁৰ জৰিয়তে উঠি অহা প্ৰজন্মই ৰাজনৈতিক ক্ষেত্ৰখনত আগবাঢ়ি অহাৰ বাবে প্ৰেৰণা লাভ কৰক, তাৰ বাবে চেষ্টা কৰক। যদিও তেওঁ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী বা বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী, কিন্তু ইয়াৰ দ্বাৰা আমি এটা প্ৰতিফলন ঘটাব বিচাৰোঁ যে আমি এটা নতুন ধাৰা সৃষ্টি কৰিব বিচাৰিছোঁ। সকলো দিয়ক, অন্য ৰাজনৈতিক দলবোৰে দিয়ক, নতুন প্ৰজন্মক আগুৱাই আনক, তেওঁলোকক শাসনৰ অংশীদাৰ বনাওক। পুৰণা মানুহবিলাকে, যিবিলাক মানুহ বুঢ়া হৈ গ'লোঁ আমি বা বুঢ়া হৈ গৈ আছে, তেওঁলোকে সমাজ ব্যৱস্থাত পৰিৱৰ্তন অনাত হয়তো সফল হ'ব পৰা নাই ক'ৰবাত। গতিকে নতুন প্ৰজন্মৰ প্ৰয়োজন আছে, এটা সংমিশ্ৰণৰ প্ৰয়োজন আছে। নতুন আৰু পুৰণাৰ সংমিশ্ৰণেৰে মই সমাজখন শুধৰাব পাৰিম, সমাজখন গঢ়িব পাৰিম, ৰাজনৈতিক বিধি ব্যৱস্থাক পৰিৱৰ্তন কৰিব পাৰিম, ৰাজনৈতিক বিধি ব্যৱস্থাক আমি সলনি কৰিব পাৰিম। তাতোকৈ ডাঙৰ কথা যে ৰাজনৈতিক বিধি ব্যৱস্থাটোৰ আজিৰ যিটো ৰাজনৈতিক পৰিৱেশ, ইয়াত অৰ্থকেন্দ্ৰিক, অৰ্থ সৰ্বস্ব ৰাজনীতি আৰম্ভ হৈছে, মূল্যবোধৰ চূড়ান্তভাৱে অৱক্ষয় হৈছে। গতিকে আমি বিচাৰোঁ নতুন প্ৰজন্ম আগুৱাই আহক, মূল্যবোধ প্ৰতিষ্ঠা হওক সমাজত, ৰাজনৈতিক ক্ষেত্ৰত মানুহে ন্যায় পাওক, সুশাসন প্ৰতিষ্ঠা হওক। আৰু এই নতুন চিন্তাধাৰাবোৰ ৰাজনৈতিক ক্ষেত্ৰত যদি আহিব লগা হয়, তেন্তে নতুন প্ৰজন্ম আগুৱাই আহিবই লাগিব। তেওঁলোকৰ কাৰণে আমাৰ দলৰ দুৱাৰ খোলা আছে। এইখিনিয়ে মোৰ ক'বলগীয়া। কুন্কি চৌধুৰী নিজে আছে, তেওঁৰ ক্ষেত্ৰত কি অন্যায় হৈছিল তেওঁ ব্যাখ্যা কৰিব আপোনালোকক। গতিকে আমি দাবী জনাইছোঁ যে এই প্ৰক্ৰিয়া বন্ধ হওক। কুন্কি চৌধুৰী বা যিকোনো আমাৰ বিৰোধী পক্ষৰ প্ৰাৰ্থীসকলৰ বিৰুদ্ধে যি আক্ৰোশমূলক মনোবৃত্তি বা মনোভাৱ প্ৰদৰ্শন কৰি আছে চৰকাৰখনে, এই মানসিকতাৰ পৰা বাহিৰলৈ আহক। আৰু গণতান্ত্ৰিক যিটো মূল্যবোধ, গণতান্ত্ৰিক যিটো পৰম্পৰা, সেই পৰম্পৰাক সন্মান জনাই অদূৰ ভৱিষ্যতৰ এক সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত বিজেপি দল অংশীদাৰ হওক। খোৱাঙত আচলতে কাৰ গুণ্ডাগিৰি চলিছে? হাতৰ পুতলাৰ দৰে কোনে ব্যৱহাৰ কৰিছে ডিব্ৰুগড়ৰ আৰক্ষীক? লাহে লাহে উন্মোচিত হৈছে খোৱাঙৰ অশান্ত পৰিস্থিতিৰ আঁৰৰ কাহিনী। লুৰিণজ্যোতি গগৈৰ দাবী, দোষী যি দলৰেই নহওক শাস্তি পাবই লাগিব। কিন্তু বাছি বাছি অকল অসম জাতীয় পৰিষদৰ কৰ্মীক ধৰি বান্ধি থানালৈ আৰক্ষীয়ে কিয় নিছে, তাক লৈহে প্ৰশ্ন উত্থাপিত হৈছে। নো ফাৰ্ষ্ট ইউজ সংস্কাৰী দল যে আমাৰ নীতি হৈছে নো ফাৰ্ষ্ট ইউজ। আমি কেতিয়াও প্ৰথম ব্যৱহাৰ নকৰোঁ একো। ফাৰ্ষ্ট টাইম আমি চাই আছো যে আমি কাৰণ দেশৰ আইন কানুনৰ ওপৰত বিশ্বাস কৰোঁ। মই যি হ'ল ঠিক আছে, আপুনি কোৱাৰ দৰে যদি সেইকেইজন বিদেশীও মানুহ, ইংলেণ্ড আমেৰিকাৰ যদিও হ'ল হয়, হ'ব পাৰে আমি যদি কিবা এটা আনিয়ে থলো ইংলেণ্ড আমেৰিকাৰ পৰা মানুহ দুজন আনি চুৰ কৰি পেলাই, এইটো কি তেওঁলোকে মৰিয়া মাৰি পেলোৱা অধিকাৰ দিছে নেকি? ভুল নুবুজিব। আপ্ত বাক্যশাৰীৰ জৰিয়তে কওঁতাই ইয়াত বাহুবল ব্যৱহাৰৰ কথা কৈছে। পিছে একেটা সংস্কাৰী দলৰ পৰাই পিছ মুহূৰ্ততে শুনকচোন নো ফাৰ্ষ্ট ইউজৰ একদম বিপৰীত উক্তি।
ডিব্ৰুগড় জিলাৰ SP DC সাহেব শুনি লওক, আজিৰ ভিতৰত যদি গধূলিৰ ভিতৰত এৰেষ্ট নকৰে, কাইলৈ কিন্তু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব। একদম হ'বই, একদম হ'বই। কৈ দিছো SP DC ডাঙৰীয়া শুনি লওক। ইমান দিনে সদায় নাচ গানৰ আয়োজনবোৰ অতি নিষ্ঠা আৰু দায়িত্ব সহকাৰে পালন কৰি অহাহে দেখিছিল সেইখন বিমল বৰাৰ বাহুবলী মাৰ্কা এই ভাবুকি। বিমল বৰাৰ ভাবুকি গৈ ডিব্ৰুগড় জিলাৰ DCSPৰ কাণত পৰিল কি নপৰিল, আৰক্ষীৰ দল এটা দৌৰি দৌৰি গৈ লুৰিণজ্যোতি গগৈৰ ঘৰ পালেগৈ। শুকুৰবাৰে লুৰিণজ্যোতি গগৈৰ ঘৰৰ ভিতৰখন তন্ন তন্নকৈ চায়ো একো নাপায় আৰক্ষীৰ দল বিমূৰত পৰিল। খুদাহাতে উভতে কেনেকৈ বিমল বৰালৈ ভয় যে ডিব্ৰুগড় জিলাৰ SP DC সাহেব শুনি লওক, ডিব্ৰুগড় জিলাৰ SP DC সাহেব শুনি লওক। উপায় নাপাই খোৱাঙৰ বাটৰ পৰাই ধৰি লৈ গ'ল দুজনক। অসম জাতীয় পৰিষদৰ 2 সাধাৰণ কৰ্মী ঋতুপৰ্ণ বৰুৱা আৰু নৱ কোঁৱৰক ধৰি নি বহুৱাই থলেগৈ ডিব্ৰুগড় সদৰ থানাত। ইফালে সতীৰ্থৰ খবৰ ল'বলৈ নিশাই থানা পালেগৈ লুৰিণজ্যোতি গগৈ। গোটেই কথাটোত এটা পক্ষপাতমূলক আচৰণ কৰা বুলি সকলোৱে অনুভৱ কৰিছে। যিসকলে আক্ৰমণ কৰিছে, গাড়ী ভাঙিছে, মাৰপিট কৰিছে, সেইসকল মুকলি আকাশৰ তলত এতিয়াও তেওঁলোকৰ ইফালে ইফালে ঘূৰি ফুৰিছে, কিন্তু তেওঁলোকক কৰায়ত্ব কৰা নাই। কিন্তু যোনে মাৰ খাইছে সেইসকল ব্যক্তিক তেওঁলোকক কৰায়ত্ব কৰি আনি বহাই ৰাখিছে, আৰু যিসকলে মাৰ খাইছে তেওঁলোকৰ ঘৰলৈ গৈ পুলিচ গৈ বাৰে বাৰে তেওঁলোকে এনেকৈ মানসিকভাৱে অত্যাচাৰ চলাইছে। এজাহাৰ অসম জাতীয় পৰিষদেও দিছিল, বিজেপিয়েও দিছিল। কাক ধৰে কাক এৰে এতিয়া। মুঠতে শুকুৰবাৰে নিশা ডিব্ৰুগড় আৰক্ষীৰ চটফটনি। শুব পৰা নাই। বাটৰ পৰা ধৰি নিয়া অজাপৰ 2 কৰ্মীৰ নাম দেখোন বিজেপিৰ এজাহাৰতো নাই। এবাৰ বহুৱাই থোৱা যুৱক দুজনৰ মুখ দুখনলৈ চাই, এবাৰ বিমল বৰাৰ টেলেকা চকু দুটালৈ মনত পেলাই ইকাতি সিকাতি কৰোঁতেই নিশা দুপৰ হ'ল। ঘড়ীত ঠিক 2 বাজিছে তেতিয়া। যি হয় হ'ব বুলি ডিব্ৰুগড় আৰক্ষী ধৰফৰাই উঠিল। বোলে অজাপৰ 2 কৰ্মীক এৰি দিয়া যাওক, আৰু এৰিও দিলে। তেতিয়াহে ভীষণ স্বস্তি। ডিব্ৰুগড় আৰক্ষী যেনিবা শেষত গৈ ভাল টোপনি। ইকুৱেল জাষ্টিচ, সকলোৰে সমান ন্যায় সকলোকে দিব লাগে। আৰু এই ধৰণৰ যি কথা বতৰা আছে, সন্ত্ৰাস বা আক্ৰমণ বা গুণ্ডাগিৰি চলাইছে বিজেপিয়ে, মানুহৰ ওপৰত আক্ৰমণ কৰিছে, শাৰীৰিকভাৱে অপদস্থ কৰিছে, কিন্তু যিসকল আক্ৰমণকাৰী তেওঁলোকক এতিয়ালৈকে কোনো কৰায়ত্ব কৰা নাই। সেইকাৰণে আমি যোৱাকালিও দাবী জনাইছোঁ তেওঁলোকক কৰায়ত্ব কৰক। আমাৰো কোনোবাই যদি আইন হাতত তুলি লৈছে, আইনৰ বাহিৰত থাকি কাম কৰিছে, তেওঁলোককো আইনৰ মতে তেওঁলোকে পাব লগা শাস্তি পাব। আৰু দেখিছোঁ যে আগৰ মন্ত্ৰী বিমল বৰাইও সংবাদ মাধ্যমৰ আগত সাধাৰণ জনগণক খুব প্ৰৰোচিত কৰিছে, উচতনিমূলক মন্তব্য আগবঢ়াইছে। তাৰ ফলশ্ৰুতিতে এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা হোৱাৰ সম্ভাৱনা আছে। ভৱিষ্যতৰ দিনসমূহত কিবা যদি পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ কাৰণে জগৰীয়া বিমল বৰা হ'ব, তাৰ কাৰণে জগৰীয়া স্থানীয় বিধায়ক হ'ব। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।